মেঘালয়ৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ ৰাণীৰ সমীপৱৰ্তী শুক্ৰেবৰীয়াত মেঘালয়ৰ পৰা অহা মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনসমূহ উভতাই পঠিয়ালে দল সংগঠনে। মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছে পথছোৱা। কোনো কাৰণতে সেই বাটেৰে মেঘালয়ৰ বাহনসমূহে চলাচল কৰিব নোৱাৰিব বুলি শংকাৰ দল সংগঠনৰ। যোৰাবাট হৈ মেঘালয়লৈ যোৱা পথছোৱা ইতিমধ্যেই বন্ধ কৰিছে প্ৰতিবাদকাৰীয়ে। ফলত ৰিভৈ জিলা প্ৰশাসনে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। ৰাণী শুকুৰবেৰিয়া হৈ মাইৰাং পথেৰে মেঘালয়ৰ বাহনসমূহ চলাচলৰ বাবে দিয়া হৈছিল নিৰ্দেশনা। অসমৰ মানুহখিনি সহজ সৰল পাই পেলাই মেঘালয়ৰ নমস্কাৰ, বৰ্তমান আমি উপস্থিত আছোঁ শুকুৰবেৰিয়া, আমাৰ অসম মেঘালয়ৰ যিটো সীমান্ত শুকুৰবেৰিয়া, তাত আমি ৰাতিপুৱাৰ ভাগৰ পৰাই উপস্থিত আছোঁ। আৰু আপোনালোকে জানে যে মেঘালয়ত আমাৰ অসমীয়া গাড়ীবিলাক কেনেধৰণৰ এটা বৰ্বৰতা দেখায়। মেঘালয়ৰ KSU নামৰ ছাত্ৰ সংগঠনকৈ এইটো উগ্ৰপন্থী সংগঠন হয়, এইটো অতি শীঘ্ৰে নিষিদ্ধ কৰিব লাগে। আৰু আমি ইয়াৰ পৰা জনাওঁ যে আমাৰ এইফালৰ পৰা যিমান মেঘালয়ৰ গাড়ী আহিছে আমি কোনো ধৰণৰ গাড়ী ইয়াত সোমাব নিদিওঁ। আজি ৰাতিপুৱাৰ পৰা আমি সোমাব দিয়া নাই আৰু আগন্তুক দিনতো আমি এই গাড়ীবিলাক আমাৰ ইপিনেতো সোমাব নিদিওঁ। কাৰণ কিয়নো মেঘালয়ত যি পৰিস্থিতি কৰিছে, আমাৰ অসমৰ গাড়ীবিলাক বিচাৰি বিচাৰি যেনে তেওঁলোকে ভাঙিছে, সেই বস্তুটো আমি কোনো ধৰণৰ গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। আৰু আগন্তুক দিনতো এই বস্তুটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। গতিকে এই বস্তুটো আগলৈ যদি হয় মেঘালয়ৰ মানুহ কেতিয়াও ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আগলৈও আমি প্ৰৱেশ কৰিব নিদিওঁ। এতিয়াৰ পৰা অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈ চৰকাৰে লগত বুজাবুজিত তেওঁলোকে নাহে, তো তেতিয়ালৈ আমি মেঘালয়ৰ গাড়ী অসমত প্ৰৱেশ কৰিব নিদিওঁ। আৰু অহাকালি পৰহি আজি ৰাতিলৈ আমি থাকিম, ইয়াত উপস্থিত থাকিম। কোনো ধৰণৰ মেঘালয়ৰ গাড়ী ইয়াত সোমাব নোৱাৰিব। গতিকে ধন্যবাদ। জয় অসম।